যদি 11টা আম 10 টকাত কিনি 10টা আম 11 টকাত বিক্ৰী কৰা হয় তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব এই কুৱেশ্যনটোত আমি ফাৰ্ষ্টত কুৱেশ্যনত দিয়াৰ মতে পাতি ল'ম 11টা আম 10 টকাত কিনিছে আৰু 10টা আম 11 টকাত বিক্ৰী কৰিছে ইয়াত আমি নামাকৰণ কৰি ল'ম A B C D তাৰপিছত এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো হ'ল AD মাইনাছ BC ডিভাইডেড বাই BC ইনটু 100 এইটো যদি আমি সলভ কৰোঁ 11 ইনটু 11 B আৰু Cৰ জেগাত বহাম 10 ইনটু 10 এগেইন B Cৰ জেগাত বহাম 10 ইনটু 10 ইনটু 100%। এইটো যদি আমি কেলকুলেট কৰোঁ ওপৰত 121 মাইনাছ 100 ডিভাইডেড বাই 100 ইনটু 100%। এইটো যদি আমি কেলকুলেট কৰোঁ 121ৰ পৰা 100 গ'লে থাকিব 20 এইপিনে থাকিলে 100 ইনটু 100%। গতিকে 100 যদি কেঞ্চেল হয় আমাৰ লগত থাকিব 21 প্লাছ 21% মানে প্ৰফিট হৈছে প্ৰফিট পাৰ্চেণ্টেজ কিমান ওলালে 21%। গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 21%। এই কুৱেশ্যনটো যদি আপোনালোকে বুজি পালে তেন্তে এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে কমেণ্ট বক্সত দিব।